Namaskar everyone, a very good morning to all of you with a very good news that DW ফালৰ পৰা নতুন আপোনাৰ ৰেগুলাৰ LPUP শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আজি এডভাৰটাইজমেন্ট A and এডভাৰটাইজমেন্ট B আসাম ট্ৰিবিউন যোগে সবিশেষ এই ভিডিঅ'টোত জনাম আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈকে চাওক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ আপোনালোকৰ ফালৰ পৰা মই বহুখিনি মেছেজ পাইছিলোঁ যে নতুন বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব আৰু অৱশেষত আপোনাৰ হঠাতে DW ফালৰ পৰা নতুন বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আপোনালোকে ইতিমধ্যে গমে পাইছে যে 5550টা ৰেগুলাৰ LPUP শিক্ষক পদত আপোনাৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে 4500টা পদত আপোনাৰ LPUP শিক্ষক পদৰ বাবে আজি আপোনাৰ DW ফালৰ পৰা এডভাৰটাইজমেন্ট প্ৰকাশ কৰা হৈছে আৰু আপোনালোকে হয়তো ভাবিব পাৰে এয়া কিবা কন্ট্ৰাকচুৱেল বা স্পেশাল ৰিক্ৰুটমেন্ট নহয় এয়া ৰেগুলাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এডভাৰটাইজমেন্টত কতো লিখা নাই যে এইখিনি আপোনাৰ সেই 5550টা পদৰ ভিতৰতে তেনেকৈ একো নহয় এতিয়ালৈকে তেনেকৈ একো খবৰ গম পোৱা নাই পিছত কিবা বেলেগ খবৰ গম পালে বাৰু মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই গৈ থাকিম এতিয়া এজ অফ নাও এটা ভাল খবৰ যে ৰেগুলাৰ LPUP শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে মই আপোনালোকক ক'ব বিচাৰিছো লোৱাৰ প্ৰাইমাৰী টিচাৰৰ বাবে আপোনাৰ 2900টা পদ দিয়া হৈছে ইয়াতে এডভাৰটাইজমেন্টত আৰু আপাৰ প্ৰাইমাৰী পোষ্ট আছে আপোনাৰ 1600টা পোষ্ট আছে আৰু আসাম টেট সি টেট সকলোৱে এপ্লাই কৰিব পাৰিব যিসকলে অলৰেডি পাছ কৰি থৈ দিছে নতুনকৈ যিসকলে সি টেট পাছ কৰিলে তেওঁলোকৰ বাবেও এটা গুড নিউজ তেওঁলোকেও এই ৰিক্ৰুটমেন্ট প্ৰসেছত এপ্লাই কৰিব পাৰিব আৰু এলপিৰ বাবে বিএড থকা সকলে এপ্লাই কৰিব নোৱাৰে আৰু হেতু কথাটো জানেই আৰু আপাৰ প্ৰাইমাৰী বিএড ডিএলএড সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু আপোনাৰ আসাম টেট বা সি টেট পাছ কৰা হ'ব লাগিব আৰু আপোনাৰ ডেট অফ অনলাইন এপ্লিকেশ্যন হেতু ইম্পৰ্টেন্ট হয় আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ডেট অহা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ আপোনাৰ ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু শেষৰ দিনটো হৈছে 31st মাৰ্চ 2025 টিল 5 PM লৈকে আপোনাৰ অনলাইন এপ্লাইৰ সময়সীমা থাকিব গতিকে এইটো এটা খুব ভাল খবৰ আপোনালোকৰ বাবে যিসকলে বিচাৰি আছিল যে DW ফালৰ পৰা LPUP শিক্ষক পদৰ বাবে নতুন বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব আৰু অৱশেষত এই টোটেল আপোনালোকে যদি কৰে 4500টা পদত আপোনাৰ বিজ্ঞাপন প্ৰকাশ পালে গতিকে আৰু আমি পৰৱৰ্তী সময়ত কথা এই সম্পৰ্কত এই বিজ্ঞাপন সম্পৰ্কত গম পাই গৈ থাকিম এজ অফ নাও মই ৰাতিপুৱাই যেহেতু ভিডিঅ'টো বনাইছো গতিকে খুব লৰালৰিকৈ ভিডিঅ'টো বনাইছো আপোনালোকৰ বাবে পৰৱৰ্তী সময়ত মই আৰু কিছু ইনফৰমেশন এই বিজ্ঞাপন সম্পৰ্কত দিম গতিকে এজ অফ নাও এইখিনি ইনফৰমেশন দিলো এডভাৰটাইজমেন্ট যে প্ৰকাশ পাইছে বাকি এডভাৰটাইজমেন্টখন দুখন আছে এডভাৰটাইজমেন্ট মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিম ডেসক্ৰিপচন বক্সৰ পৰা আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন হৈ ল'ব তাতে আপোনালোকে এডভাৰটাইজমেন্ট দুখনে পাই যাব মই আসাম ট্ৰিবিউনখনে আপলোড কৰি দিম আজি কাৰণ এতিয়ালৈকে DWৰ ৱেবছাইটত এই এডভাৰটাইজমেন্ট দুখন প্ৰকাশ পোৱা নাই অলপ সময় লাগিব প্ৰকাশ পাওঁতে তথাপিও আপোনালোকক দি দিম গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে ভাল খবৰ আছিল এটা আৰু কিবা যদি সুধিবলগীয়া থাকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটখিনি আমাৰ ইউটিউব চেনেলৰ পৰা ৰেগুলাৰ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ